নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 16 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ কাতি মাহৰ 30 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি আৰু কৃতিকা নক্ষত্ৰ। উদয় হ'ব 5:42:55 আৰু আজি সূৰ্যাস্ত হ'ব 4:33:45। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 9:25 পৰা 10:45 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব দুপৰীয়া 11:44 পৰা 12:27। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যাৰীটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। আজি শুভ কৰ্মৰ বাবে ভাল দিন নহয়, কিন্তু যাত্ৰাত পূব দিশৰ বাহিৰে আন দিশলৈ ভাল থাকিব। খাদ্যত আজি কোমোৰা নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজিৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি মেষ ৰাশিৰ ব্যক্তিৰ কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ সফলতা আৰু অগ্ৰগতি আপুনি অক্ষত ৰাখিব পাৰিব। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাই আজি নিবনুৱাৰ অহেতুক চিন্তা বঢ়াব। কোনো সামাজিক কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰি উন্নত ভৱিষ্যতৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰি প্ৰকৃত মৰ্যাদা লাভ কৰিব। আনহাতে কোনো দিশত আজি আপুনি আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ চাপ সহ্য কৰিব লাগিব। প্ৰেমৰ দৃষ্টিকোণৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে বিশেষ দেখা পোৱা যায়। আজি আপুনি সকলো ক্ষেত্ৰতে অগ্ৰগতি অব্যাহত ৰাখিব পাৰিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। তাৰোপৰি মতৰ পাৰ্থক্যই যাতে গৃহসুখ নকমায় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। আজি ব্যৱসায়ীয়ে নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আশা কৰা ধৰণেই সফল হ'ব। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। আপুনি আজি নীলা ৰং আৰু 8 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত ক'লা ৰঙৰ 2 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ কৰ্মৰ একাধিক চাপ থাকিব। আজি অকস্মাত আপুনি স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতিও অধিক যত্ন ল'ব লাগিব। নিবনুৱাৰ দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ আপুনি আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ পৰা আজি আপুনি ভুল সংবাদ লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ অহেতুক চিন্তা বাঢ়িব। কিন্তু শিক্ষাত থকা আপোনাৰ সুখ্যাতি অক্ষত থাকিব। আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰেমৰ দিশত আজি আপুনি প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আশা পূৰণ কৰিব পাৰিব। আজি আপোনাৰ চমু ভ্ৰমণৰ যোগো আছে।
গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়োৱাৰ লগতে আজি আপোনাৰ খৰচো বঢ়াব। অৱশ্যে গৃহ সুখত ইয়াৰ কোনো অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত খৰচ সময়ত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আজি আপোনাৰ মনৰ শান্তি ভংগ কৰিব পাৰে। আনহাতে আজি আপোনাৰ উপাৰ্জনো কিছু পৰিমাণে কমিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 3 সংখ্যা আপুনি এৰাই চলিবলৈ যত্ন কৰা আৱশ্যক। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি শাৰীৰিক দুৰ্বলতা আপোনাৰ যাতে মানসিক দুৰ্বলতাৰো কাৰণ নহয়, তাৰ বাবে আপুনি নিজৰ দৃঢ়তা বঢ়াব লাগিব। কৰ্মৰ পৰিৱেশ অৱশ্যেই স্বাভাৱিক আৰু আপোনাৰ নিয়ন্ত্ৰণত থাকিব। নিবনুৱাই কোনো বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰি কোনো দিশত যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ নিজৰ বিচাৰধাৰা আৰু আপুনি গ্ৰহণ কৰা সিদ্ধান্ত আজিৰ দিনটোত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। প্ৰেমৰ ফালেদি আজি বিবাহৰ সংযোগত আপুনি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব পাৰিব আৰু আন কোনোবাই আজি নতুন কোনো ব্যক্তিৰ লগত পৰিচয় হৈ নিজৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। শিক্ষাৰ কোনো দিশত হোৱা সামান্য বিফলতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত যাতে আপোনাৰ কোনো সুনাম অৰ্জনৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ বাবেও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি কোনো বিশেষ সম্পদ ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব আৰু দিনৰ শেষলৈ আপুনি কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ কৰি গঢ়ি তুলিব পাৰিব। ব্যৱসায়ী আজি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি যাতে নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নকৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক, কিয়নো এনে সহযোগিতা আগলৈ আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আজি আপুনি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু নীলা ৰং আৰু 8 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো বিশেষ সংযোগ লাভৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা বাঢ়িব। তাৰোপৰি অকস্মাত উদ্ভৱ হোৱা কোনো নতুন সমস্যা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যদিও কৰ্মত আপোনাৰ অগ্ৰগতি আপুনি অব্যাহত ৰাখিব পাৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি সুখ অনুভৱ কৰিব পাৰিব। ইয়াত আপুনি আপোনাৰ কোনো দিশত দক্ষতা প্ৰকাশ কৰি নিজৰ জনপ্ৰিয়তাও বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সফলতা অৰ্জন কৰি সুনাম বঢ়োৱাৰ সুযোগ লাভ কৰিব। আনহাতে আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ ওপৰত আজি আপোনাৰ কোনো কাৰণত অসন্তোষ থাকিব যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি আপুনি প্ৰিয় ব্যক্তিৰ কিছু সৰু সুৰা ভুল এৰাই চলিবলৈ যত্ন ল'ব লাগিব। গৃহ পৰিৱেশত অকস্মাত স্বাস্থ্যজনিত কাৰণত আপোনাৰ সামান্য ধন ক্ষয় হ'ব পাৰে। কোনো ধৰ্মীয় কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শৰ ফলত অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আৰ্থিকভাৱে লাভৱান হ'ব। ইয়াৰ ফলত আজি আপোনাৰ অৰ্থ সমস্যা একেবাৰে আঁতৰিব। আজি আপুনি বেঙুনীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন লওক আৰু নীলা ৰঙৰ 4 সংখ্যা আজি আপোনাৰ বাবে একেবাৰে বেয়া। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে।
যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। নিবনুৱাই আজি কৰা কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্নও জড়িত থাকিব। শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ আপুনি আজি অধিক যত্ন ল'ব লাগিব। যিকোনো কাৰণতে আজি আপুনি ঘনিষ্ঠ বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্ক আদিত লিপ্ত নহয় তাৰ প্ৰতিও সাৱধানতা গ্ৰহণ কৰক। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত আপোনাৰ অহেতুক আজি চিন্তা বাঢ়িব পাৰে। দিনটো আপোনাৰ উদ্বিগ্নতাৰ অতিক্ৰম হ'ব, কিন্তু দিনৰ শেষলৈ সংযোগত আপোনাৰ আশা পূৰণ হ'ব। দিনটো বেয়া বুলিব নোৱাৰি। গৃহত আপোনজনৰ স্বাস্থ্য আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। আনহাতে আপোনাৰ ভুল সিদ্ধান্তৰ বাবে আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি আপুনি অপ্ৰয়োজনীয় খৰচসমূহৰ ওপৰত সাৱধানতা ল'ব লাগিব। আজি আপুনি গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু নীলা ৰং আৰু 4 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মৰ সকলো দিশতে আপোনাৰ অগ্ৰগতি অব্যাহত ৰাখিব পাৰিব। আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদো লাভ কৰিব আৰু ইয়াৰ ফলত কৰ্মৰ পৰিৱেশত আপোনাৰ মান বাঢ়িব। নিবনুৱাই আজি কোনো নতুন আৰ্থিক সংযোগ লাভ কৰি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি আপুনি কোনো বিশেষ দিশত ঘনিষ্ঠ বন্ধুৰ সহযোগিতাটো উপকৃত হ'ব। শিক্ষাৰ্থীয়ে আজি কৰা চমু ভ্ৰমণ আনন্দৰ হ'ব আৰু যথেষ্ট শিক্ষণীয়ও হ'ব। আৰু এনে ভ্ৰমণৰ ফলত আজি আপুনি নিজকে নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। ভুল বুজাবুজিৰ ফলত প্ৰিয় ব্যক্তিৰ মাজত যাতে আপোনাৰ নতুন কোনো সমস্যাৰ উদ্ভৱ নহয় তাৰ প্ৰতি আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। আনহাতে নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব। গৃহ পৰিৱেশত মতৰ পাৰ্থক্যই যাতে সুখ আনন্দ কমাই নিদিয়ে তাৰ বাবে আপুনি সাৱধানতা ল'ব লাগিব। আনহাতে আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি অব্যাহত থাকিব, আৰু কিন্তু সেইদৰে আজি আপোনাৰ পৰিশ্ৰমো বাঢ়িব। আনহাতে আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰা অধিক সাৱধানতাও ল'ব লাগিব। আজি আপুনি নীলা ৰঙৰ 8 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন লওক আৰু গুলপীয়া ৰঙৰ 4 সংখ্যা আপোনাৰ বাবে আজি একেবাৰে বেয়া। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। অকস্মাত আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগৰ উদ্ভৱ হৈ যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ প্ৰতি আজি আপুনি যত্ন ল'ব লাগিব। আজি কৰ্মক্ষেত্ৰত থকা একাধিক সমস্যাও আপোনাৰ চিন্তাৰ কাৰণ হ'ব। নিবনুৱাই নতুন কোনো আৰ্থিক আঁচনিত সফলতা অৰ্জন কৰি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব, কিন্তু কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। শিক্ষাৰ্থীয়ে আশা নকৰা কোনো সংবাদ আজি লাভ কৰিব পাৰে। আপুনি আজি বন্ধুৰ সংগত কৰা কোনো কৰ্মই যাতে আপোনাৰ সুনামত আঘাত নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজিৰ দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব, কিন্তু দিনৰ শেষলৈ কোনো মাংগলিক কৰ্মত আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত আপোন ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। ইয়াৰোপৰি মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈও
আপোনাক যত্নৰ আৱশ্যক হ'ব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ আৰ্থিকভাৱে আপোনাৰ আজি লাভৰ কাৰণ হ'ব। এনে ক্ষেত্ৰত আপোনাৰ সফলতাই আপোনাৰ আত্মীয় স্বজনকো সুখী কৰি তুলিব। আজি আপুনি ৰঙা ৰং আৰু 4 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন লওক আৰু নীলা ৰং আৰু 8 সংখ্যা পৰাপক্ষত এৰাই চলক। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক অতিৰিক্ত কৰ্মৰ চাপ আৰু কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপুনি অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লাগিব। এনেকৈ আজি আপোনাৰ দিনটো অতিক্ৰম হ'ব। নিবনুৱাই বন্ধুৰ সংগত কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি সুখী হ'ব পাৰিব। ইয়াত আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি বিভিন্নজনৰ পৰা প্ৰশংসাও লাভ কৰিব। উচ্চ শিক্ষাৰ কোনো নতুন সংযোগে শিক্ষাৰ্থীৰ জ্ঞানবিদ্যা সংগ্ৰহৰ প্ৰতি আগ্ৰহ বঢ়াব। আনহাতে আজি আপোনাৰ অৰ্থ সমস্যা আৰু আপোনাৰ শাৰীৰিক দুৰ্বলতা চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিব পাৰিব। আপোনাৰ সিদ্ধান্তসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতা থাকিব আৰু ইয়াৰ ফলত আপুনি উৎসাহিত হ'ব পাৰিব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। কিন্তু আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগ দিয়াৰ লগতে গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো আপোন ব্যক্তিৰ বাবেও আজি আপোনাৰ ধন ক্ষয় হ'ব পাৰে। আপুনি আজি গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু নীলা ৰঙৰ 4 সংখ্যা পৰাপক্ষত এৰাই চলক। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। অৱশ্যে আপোনাৰ অনুপস্থিতিটো কৰ্মৰ পৰিৱেশ স্বাভাৱিক থাকিব আৰু আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। নিবনুৱাই আজি কোনো বিশেষ ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এনে ব্যক্তিৰ পৰা আপুনি আৰ্থিক উন্নতিৰ বহুমূলীয়া পৰামৰ্শ আজি লাভ কৰিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীৰ নিজৰ দক্ষতা আৰু প্ৰতিভাৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। আজি বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। কেইবাদিনৰ মূৰত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজিৰ দিনটো সম্পূৰ্ণ আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহ পৰিৱেশত দূৰৰ কোনো আপোনজনৰ পৰা পোৱা সংবাদে আপোনাক চিন্তিত কৰিব পাৰে, কিন্তু গৃহ সুখত ইয়াৰ কোনো অশুভ প্ৰভাৱ নাথাকিব। কিন্তু আজি নিজৰ স্বাস্থ্যৰ প্ৰতিহে আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব, কিন্তু কোনো মাংগলিক কৰ্মলৈ আজি আপুনি আৰ্থিক সাহায্য দিব লগা হ'ব। আজি আপুনি নীলা ৰঙৰ 8 সংখ্যা বেছি ব্যৱহাৰ কৰক আৰু পৰাপক্ষত বেঙুনীয়া ৰঙৰ 4 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক সমস্যাৰ সন্মুখীন হ'লেও আপোনাৰ মনত উৎসাহ থাকিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি নিজে সন্তুষ্টি লাভো কৰিব পাৰিব। আনহাতে আজি আপোনাৰ পৰিৱেশত শাৰীৰিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাৰ বহুদিনৰ পৰা পৰি থকা কোনো এটা বিষয় আৰু নতুনকৈ হোৱা খৰচসমূহ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো ঘনিষ্ঠ বন্ধুৰ সৎ পৰামৰ্শত আজি আপুনি আপোনাৰ এনে সমস্যাসমূহৰ পৰা ওলাই আহিব পাৰিব।
শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰেমৰ দিশত অপ্ৰত্যাশিতভাৱে হোৱা সাক্ষাৎকাৰ আজি আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব, আৰু আন কোনোবাই অধিক ব্যস্ততাৰ বাবে প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰিব নোৱাৰিব, আৰু এনে কাৰণতে প্ৰিয় ব্যক্তিৰ পৰা সামান্য চাপ সহ্য কৰিব লাগিব। গৃহ পৰিৱেশত চমু পাৰিবাৰিক ভ্ৰমণ আপোনাৰ পাৰিবাৰিক সুখ বৃদ্ধিৰ কাৰণ হ'ব। আন দিনৰ তুলনাত আজিৰ দিনটো যথেষ্ট উন্নত। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকি আজি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি আপোনাৰ পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ বঢ়াব পাৰিব। আজি আপুনি গুলপীয়া ৰঙৰ 4 সংখ্যা অধিক ব্যৱহাৰ কৰক, আৰু নীলা ৰং আৰু 2 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো শুভ সংবাদ লাভ কৰি আজি আপুনি দিনটো উৎসাহেৰে আৰম্ভ কৰিব পাৰিব। আপোনাৰ নিজৰ কৰ্মসমূহত সফলতা অব্যাহত ৰখাৰ লগতে আজি আপুনি কোনো সহকৰ্মীৰ কৰ্মতো সহযোগিতা আগবঢ়াই নিজৰ মান বঢ়াব পাৰিব। ইয়াৰ ফলত পাৰিবাৰিক বন্ধুত্বৰ মৰ্যাদাও বৃদ্ধি পাব। নিবনুৱাই আজি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আজি সুখী হ'ব। পৰীক্ষা আদিত পোৱা সফলতাই শিক্ষাৰ্থীৰ মনত সক্ৰিয়তা বৃদ্ধি কৰিব, আপোনাৰ উৎসাহ বাঢ়িব। ইয়াৰ ফলত জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমৰ দিশত আজি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত থাকিব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন লাভ কৰাৰ লগতে আপুনি আত্মীয় স্বজনৰ সমৰ্থনো লাভ কৰিব। গৃহ পৰিৱেশত বিভিন্ন কৰ্মত আজি আপোনাৰ ব্যস্ততা বাঢ়িব, কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে কোনো ব্যক্তিৰ পৰামৰ্শৰ ফলত আজি আপুনি কোনো বিশেষ দিশত আৰ্থিকভাৱে লাভৱান হ'ব, কিন্তু কোনো ধৰ্মীয় কৰ্মলৈ আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। আজি আপুনি বেঙুনীয়া ৰঙৰ 6 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰা আৱশ্যক, আৰু নীলা ৰঙৰ 2 সংখ্যা পৰাপক্ষত একেবাৰে এৰাই চলক। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক ব্যক্তিগত বেমেজালি আৰু একাধিক অতিৰিক্ত কৰ্মৰ চাপ আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্ম আপোনাৰ একাগ্ৰতা ভংগৰ ফলত যাতে আপুনি দুবাৰ কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব। নিবনুৱাই সিদ্ধান্ত গ্ৰহণৰ বিলম্বৰ ফলত আৰ্থিক উন্নতিৰ কোনো বিশেষ সংযোগ যাতে নেহেৰায় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি আপুনি কোনো দূৰণিবতীয়া যাত্ৰাৰ পৰিকল্পনা তৈয়াৰ কৰিব পাৰে। শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব, কিন্তু শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিহে মনোযোগ বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতি আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব, কিন্তু দিনৰ শেষলৈ প্ৰিয় ব্যক্তিৰ লগত সংযোগ স্থাপন কৰি আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি অনিচ্ছা সত্ত্বেও কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি বিভিন্ন দিশত খৰচ বাঢ়িব, যদিও বিভিন্ন সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত আজি আপোনাৰ এফালে উপাৰ্জন কমিব আৰু আনফালে আজি আপোনাৰ খৰচ বাঢ়িব, আৰু ইয়েই আজি আপোনাৰ অৰ্থ চিন্তাৰ প্ৰধান কাৰণ হ'ব।
আজি আপুনি গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন লওক আৰু নীলা ৰঙৰ 8 সংখ্যা পৰাপক্ষত একেবাৰে এৰাই চলক। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক, আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।